আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি। ইতিমধ্যে সত্ৰ নামঘৰ সকলতে কেৱল হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে। ব্যতিক্ৰমী নহয় গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰো। আৰু মই উপস্থিত আছোঁ গোলাঘাটৰ আঠখেলীয়া নামঘৰত। আৰু ইয়াত দেখা পোৱা গৈছে পুৱাৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজসকল আহি পেলাই তেওঁলোকে এগছি চাকি বন্তি জ্বলাই ধূপ নৈবেদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব পুৱাৰে পৰা আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি পেলাই আজিৰ দিনটোত এই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত শৰাই অৰ্চনা কৰা দেখা গৈছে। চাকি বন্তি জ্বলাই তেওঁলোকে নেদেখাজনৰ ওচৰত আঁঠু লোৱা পৰিলক্ষিত হৈছে। আৰু ভিতৰৰ পৰিৱেশ ইতিমধ্যে নাম প্ৰসংগ আৰু পাঠ হৈছে। আৰু ভিতৰৰ পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। সকলো ভকত সেৱকীয়ে আহি পেলাই নেদেখাজনৰ ওচৰত এইদৰে আঁঠু লৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ যি তিৰুভাৱ তিথি, এই তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আচলতে আঠখেলীয়া বৰনামঘৰত বিভিন্ন কাৰ্যসূচী ৰাখে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিহেতু ভকত বৈষ্ণৱে আহি পেলাই এই নেদেখাজনৰ ওচৰত ইয়াত সেৱা লয়, তাৰ পিছতে আচলতে তেওঁলোকৰ যিসমূহ কৰ্ম আচলতে সম্পাদন হয়। আৰু আমি বাহিৰৰ পৰিৱেশতো দেখুৱাম যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিহেতু ভকত বৈষ্ণৱ পুৱাৰে পৰা আচলতে ইয়াত ভিৰ কৰেহি। যিহেতু আঠখেলীয়া নামঘৰৰ যি মহত্ব, সেই মহত্বৰ বাবে আচলতে সকলোৱে নেদেখাজনৰ ওচৰত আঁঠু লোৱা পৰিলক্ষিত হয়। আৰু আমি বাহিৰৰ পৰিৱেশো সমান্তৰালভাৱে দেখুৱাম, যিহেতু আমি কৈছোঁৱেই যে আজি শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি। আৰু এই তিথিৰ দিনাখনে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি পুৱাৰে পৰা আচলতে ভিৰ কৰা পৰিলক্ষিত হয়। নামঘৰ বিষয়বোৰে আছে, যিহেতু এইবাৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আপোনালোকে ইয়াত পালন কৰিছে উলহ মালহেৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে সেৱা গ্ৰহণ কৰিছে। নতুনত্ব এবাৰ কিবা আছে নেকি? হয়, আমাৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আমি পবিত্ৰ ভাদ মাহৰ যি নাম মহোৎসৱ পালন কৰি থকা হৈছে। আজি আমাৰ মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি। আজি এই তিথি উপলক্ষে প্ৰায় 4:30 বজাৰ পৰাই যথেষ্ট সেৱকী ভিৰ কৰিছেহি। সকলোৱে আহিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। গুৰুজনাৰ তিথিৰ দিনাখন সকলোৱে নিজৰ বন্তি প্ৰজ্বলন কৰিছে, শৰাই দ্ৰব্য অচনীয়া দ্ৰব্য আগবঢ়াইছে। সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে সকলোৱে মংগলৰ কামনা কৰিছে, কুশল কামনা কৰিছে। আমিও নামঘৰ সমিতিৰ তৰফৰ পৰা আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিসকল সেৱকী আহি তেওঁলোকে মনোবাঞ্ছা আশা কৰিছে, সকলোকে যাতে ভগৱানে আশীষ কৰক, কুশল কৰক, মংগল কৰক। আমি বিশেষ পুৱাৰ পৰা যথেষ্ট সেৱকী ভিৰ কৰিছে। আমি সেৱকীসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে আমাক নামঘৰ ভাগ সেৱকীসকলক পৰিচালনা কৰাত তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে। আমাৰ যিখিনি নীতি নিয়ম তেখেতলোকে মানি লৈ যিখিনি আমাৰ প্ৰসাদ জামা দিয়া প্ৰসাদ গ্ৰহণ কৰাক আমাক সেৱকীসকলে সহায় কৰিছে। আমি যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু সেৱকীসকলৰ সহায় সহযোগিতাত নিশ্চয় আমাৰ ভাদমাহ নাম মহোৎসৱ পালন হ'ব। নিশ্চয় শংকৰদেৱৰ তিথিও আজি পুৱাই 5 বজাৰ পৰা নাম প্ৰসংগ হৈছে। এতিয়া মানে তিথি উপলক্ষে ভাগৱত পাঠ চলিছে। আমাৰ 4 প্ৰসংগৰ পাছত আমাৰ ৰাতি 10 বজালৈকে আমাৰ নামঘৰ খোলা থাকিব, ভাগৱত পাঠ চলি থাকিব তিথি উপলক্ষে। কেইবাখনো আপোনালোকৰ উপসমিতি গঠন? হয়, আমি কেইবাখন উপসমিতি, আমি 13খনকৈ উপসমিতি গঠন কৰি দিয়া হৈছে। আমি উদযাপন সমিতি গঠন কৰা হৈছে, প্ৰায় 70জনীয়া এখন উদযাপন সমিতি গঠন কৰা হৈছে। আমি আশা কৰিছোঁ যাতে সেৱকীসকলে দূৰ দূৰণিৰ পৰা আহি এভাগ প্ৰসাদ বিচাৰে। আমি বৃদ্ধৰ পৰা কেঁচুৱালৈকে যাতে কোনো এজন মানে ব্যক্তি যাতে প্ৰসাদটোৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্ৰতি আমি সম্পূৰ্ণ চোকাৰ দৃষ্টি ৰখা হৈছে। আৰু তেনেধৰণে আমি প্ৰায় প্ৰসাদৰ বিতৰণৰ ক্ষেত্ৰত আমি প্ৰায় সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰিবৰ কাৰণে 100জন আমি স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগীয় কৰ্তৃপক্ষ প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট মানে পুলিচ প্ৰশাসন দি আমাক বিভিন্ন যান জোঁটৰ পৰা যাতে গাড়ীৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰতো যাতে তেখেতলোকে সহায় কৰিছে, আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে অসম চৰকাৰে আমাৰ নামঘৰ ভাগ উন্নয়নৰ ক্ষেত্ৰত মানে যথেষ্ট আমাৰ অৰিহণা আগবঢ়াইছে। আমি তেখেতলোকতো চৰকাৰকো আমি এই মুহূৰ্ততে আমি ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছে। যিহেতু পৰিচালনা সমিতিৰ লোকে ইতিমধ্যে কৈছেই যে কেইবাখনো উপসমিতি পাতি তেওঁলোকে ভাগে ভাগে প্ৰত্যেকৰে আচলতে বেলেগ বেলেগ কৰ্মত নিয়োজিত হৈ থাকিবৰ বাবে আচলতে ভাগে ভাগে সকলোকে দায়িত্ব অৰ্পণ কৰিছে। আৰু সুশৃংখলিতভাৱে যিহেতু পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আগমন হয়, তাৰ পিছত এইদৰে সুশৃংখলিতভাৱে তেওঁলোকে যিহেতু বিভিন্ন আচলতে সম্পাদন কৰিবৰ বাবে বিভিন্ন লোকক নিয়োজিত কৰিছে। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। পুৱাৰে পৰা মই কৈছোঁৱেই যে পুৱাৰে পৰা যথেষ্ট দূৰ দূৰণি ভক্তপ্ৰাণ ৰাইজ আহি পেলাই এই আঠখেলীয়া নামঘৰত আচলতে এগছি বন্তি প্ৰজ্বলন কৰাই নহয়, শৰাই অৰ্চনা কৰি নেদেখাজনৰ ওচৰত আচলতে আঁঠু লোৱা আমি লোক আছে। আমি তেওঁলোকৰ পৰা পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজি মহাপুৰুষগৰাকীৰ তিৰুভাৱ তিথি, সেইবাবে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক?
আমি ইয়াৰ গোলাঘাটৰ হয়, গোলাঘাটৰ পৰা আহিছোঁ। শংকৰদেৱৰ তিথিৰ বাবে বিশেষ আজিৰ দিন হয়, সেই বুলিয়ে আহিছোঁ আজি ইয়ালৈ। হয়, জ্বলোৱা হৈ গৈছে ইতিমধ্যে। পুৱাৰ ভাগতে আমি আহিছোঁ। ইয়াত বহুত ধুনীয়া পৰিৱেশ, আপোনালোকে ইয়াতে দেখাই পাইছে। পুৱা 5 বজাৰ পৰা এনেকৈ ভক্তৰ আগমন ঘটে ইয়ালৈ আহি, বহুত ভাল লাগিছে ইয়ালৈ আহি। নিশ্চিতভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, মই কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত তথা সেৱক সেৱিকা আহি পেলাই এইদৰে আচলতে নেদেখাজনৰ ওচৰত আঁঠু লয়। আৰু যিহেতু নামঘৰ পৰিচালনা সমিতিয়ে এইবাৰো আচলতে ব্যতিক্ৰমভাৱে তেওঁলোকে যিহেতু প্ৰত্যেক বৰ্ষতে যি সুশৃংখলিত বা নীতি নিয়মৰ মাজেৰে আচলতে কি উদযাপন কৰে বা পালন কৰে শংকৰদেৱৰ তিথি, যিহেতু আজি ৰাজ্যৰ মঠ মন্দিৰ বা ধৰ্মীয় যিসমূহ অনুষ্ঠান সকলোতে আচলতে মহাপুৰুষগৰাকীৰ তিৰুভাৱ তিথি পালন কৰে, ব্যতিক্ৰম হোৱা নাই গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰো। কাৰণ প্ৰতি বছৰে আচলতে এইদৰে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে নিজৰ আচলতে কৰ্ম সম্পাদন কৰিবৰ বাবে সকলোকে আচলতে দায়িত্ব অৰ্পণ কৰে আৰু সুশৃংখলিতভাৱে যাতে আজি এই শংকৰদেৱৰ তিথি পালন কৰিব পাৰে তাৰ বাবে নিৰ্দিষ্ট সকলো লোকক আচলতে তেওঁলোকে দায়িত্ব অৰ্পণ কৰা দেখা গৈছে। আৰু যিহেতু পুৱাৰে পৰা মই কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই নেদেখাজনৰ ওচৰত আঁঠু ল'লে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।